দাওৰাইজাৰ ইকো টুৰিজম সোসাইটি বগামাটি আমাৰ বনবস্তলীৰ পৰা আমাৰ অসমবাসী আৰু আমাৰ বিটিআৰবাসী সকলো ৰাইজক আহি থকা নৱবৰ্ষ 2026 চনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি দাওৰাইজাৰ ইকো টুৰিজম সোসাইটি বগামাটি আমি সোসাইটিয়ে আমাৰ বগামাটি বনবস্তলীখন আজি আমি আমাৰ বিটিচিৰ ইএম মাননীয় গণেশ কছাৰী ছাৰৰ উপস্থিত আজি আমি গেট মুকলি কৰি দিলোঁ, যাতে সকলোৱে ৰাইজে আমাৰ বগামাটিত পিকনিক খাবলৈ আহে। সেইবাবে আমি আজি আমাৰ বগামাটি পিকনিক প্লেছৰ আমাৰ গেটখন আমি শুভ উদ্বোধনী কৰিলোঁ আৰু আমি আশা কৰিছোঁ সকলো ৰাইজে যে আহি থকা নৱবৰ্ষ 2026 চনত আমাৰ বগামাটিত এবাৰ আহি নিজৰ ফেমিলি লৈ আহি মনোৰঞ্জন কৰিব পাৰিব। আমি সেয়ে সকলোকে আহ্বান কৰিছোঁ। আমি আজি বগামাটি NGOৰ পৰা পিকনিক প্লেছৰ পৰা আমি আজি মোৰ লগত আছে আমাৰ বিজিত বড়ো, আমাৰ বগামাটিৰ চিফ এডভাইজাৰ তেখেত বিজিত বড়ো আছে, আৰু মোৰ লগতে আছে আমাৰ বগামাটিৰ আমাৰ পিকনিক স্পটৰ আমাৰ সোসাইটিৰ জেনেৰেল সেক্ৰেটাৰী জংদা বসুমতাৰী, আৰু লগত আছে আমাৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ দেৰহাছাৰ বড়ো, লগতে আমাৰ এছিষ্টেণ্ট আছে আৰু আমাৰ মেম্বাৰ্ছ ডাঙৰীয়া তেখেতসকলে আমি একেলগে থাকি আজিৰ এই সময়ত বগামাটি সোসাইটিৰ পৰা এইটোকে আমি ক'ব বিচাৰিছোঁ যে বগামাটিত এটা অসমৰ এটা সৌন্দৰ্য থকা এটা পিকনিক প্লেছ হয়। সেয়ে বিগত সময়ত বা বিগত বছৰত যেনেকৈ পিকনিক খাবলৈ আহিছে পৰ্যটকসকলে, এইবাৰো আমি সকলো ৰাইজক বনভোজকাৰীসকলক আমাৰ এইটো জানুৱাৰী মাহত মাত্ৰ নহয়, আমাৰ ৰেগুলাৰ 12 মাহে আমাৰ ইয়াতে পিকনিক খাব আহিব পাৰিব। ইয়াতে আমাৰ ষ্ট্ৰংলিভাৱে আমি বগামাটিৰ যিটো সোসাইটি আছে আমাৰ NGO, আমি সকলো ধৰণৰ সা সুবিধা আমি কৰি দিওঁ। কিছুমান বহুত দূৰ দূৰণিৰ পৰা আহে পৰ্যটকসকল, তেখেতসকলে ৰাস্তা ঘাটত উভতি যোৱাৰ সময়ত বহুত অসুবিধা হয়, বা আমাৰ ইয়াতে আহি পেলাই পিকনিক খাই থকা সময়ত অসুবিধাৰ সন্মুখীন হয়। তেন্তে আমি সেই সময়ত আমাৰ সোসাইটিয়ে বহুত সহায় সহযোগ আমি কৰোঁ। আৰু আমাৰ লগত আছে আমাৰ গড়েশ্বৰ থানা, তামোলপুৰ থানা, আৰু আমাৰ খোৱাকপুৰ আউটপোষ্ট, আৰু নাগৰজুলি আউটপোষ্ট, হাগ্ৰাবাৰী আউটপোষ্ট, ডিমাকুছী থানা, আমি সকলোৰ লগতে আমি জড়িত হৈ থাকোঁ, আৰু সকলোৱে আমাক প্ৰশাসন হিচাপে আমাক সহায় কৰে। আৰু আমাৰ ইয়াতে বগামাটি টুৰিষ্ট অৰ্থাৎ আমাৰ পিকনিক প্লেচটো হ'ল আমাৰ বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীৰ আণ্ডাৰত পৰে, আৰু আমাৰ নালাপাৰা ৰেঞ্জ আছে, ৰেঞ্জাৰ ডাঙৰীয়া আমাক সহায় কৰে। আমি সকলো দিশত প্ৰশাসন বিভাগৰ পৰা সহায় সহযোগ লৈ আমি বগামাটি সোসাইটিখন আমি চলাই আছোঁ। এই পিকনিক স্পট অৰ্থাৎ আমাৰ বনভোজতলীখন আমি চলাই লৈ আহি আছোঁ। আগন্তুক সময়ত আমি হয়তো আমাৰ পৰ্যটকসকলক ইয়াতে বগামাটিত আহি পেলাই কোনো ধৰণৰ তেনেকুৱা অসুবিধা বা কিবা এটা সন্মুখীন হ'বলৈ আমি নিদিওঁ। আমি সকলো দিশত আমি সহায় সহযোগ চাই পেলাই আমি সকলো দিশত আমি সহায় কৰোঁ। সেয়েহে আমি সকলোকে যাতে নেকি এইবাৰ 2026 চনৰ নৱবৰ্ষত লৈ প্ৰতিটো মাহতে আমাৰ বগামাটিত আহি পেলাই বনভোজ কৰিব পাৰিব। আপোনালোকৰ কিবা এটা অসুবিধা যদি হয়, তেন্তে আমি প্ৰশাসনৰ সহায় লৈ পেলাই আমি কমিটি আমি সহায় কৰিম আপোনালোকৰ কাৰণে। আমি যিহেতু আমাৰ নদীত 20-22খনমান তেনেকুৱা ৰাফটিং আমি নমাই দিয়া হৈছে, আপোনালোকে ৰাফটিঙেদি পানীত খেলিব পাৰিব, আৰু আমাৰ ইয়াতে ঘোঁৰা দি যিটো ঘূৰি ফুৰিব পৰা তেনেকুৱা আমি কৰি দিয়া হৈছে। আৰু বিভিন্ন তেনেকুৱা সৰু সুৰা ল'ৰা ছোৱালীবিলাকৰ যিটো কণমানি ল'ৰা ছোৱালীবিলাকৰ খেলিব পৰা আমি তাৰমানে গাৰ্ডেন তেনেকুৱা কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। আৰু প্ৰশাসন মানে আমাৰ ডিপাৰ্টমেণ্টৰ পৰা BTC ডিপাৰ্টমেণ্টৰ পৰা, BTC গভৰ্ণমেণ্ট আৰু আমাৰ অসম চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সা সুবিধা পাম বুলি আমি আশা কৰিছোঁ। সেয়ে সকলো ৰাইজক আজিৰ এই
বগামাটি পিকনিক যিটো আমাৰ বনভোজস্থলীৰ যিটো দৰ মুকলি কাৰ্যসূচী লয় যে আপোনালোকৰ সকলো পৰ্যটকে যাতে ইয়াতে আহি পেলাই মনোৰঞ্জন কৰিব পাৰে, এসাঁজ খাই হাঁহি ফূৰ্তিৰে নিজৰ ফেমিলিক লৈ আনন্দিত কৰিব পাৰে। সেয়েহে আমি সকলোকে আহ্বান কৰিছোঁ, আহক বগামাটিত আহি পেলাই আমি একেলগে থাকি মনোৰঞ্জন কৰিম, একেলগে চিনাকি হ'ম, একেলগে আমি বগামাটিখন আমি আগলৈ লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম। সেয়ে সকলোকে আমি বগামাটি ছ'চাইটিৰ হৈ আহ্বান কৰিছোঁ। ধন্যবাদ।